তোক লৈ বিশেষ কাৰো একো ক'বলগীয়া নাই, আপোনালোকৰ ক'বলগীয়া কি নেকি? ধন্যবাদ। কথা হৈছে কি, শিক্ষাক্ষেত্ৰ এপৰ বিষয়ে আমি ইতিমধ্যে এলানিভাৱে প্ৰচাৰ হৈ আছে আৰু তাৰ বিসংগতিবিলাকো এলানিভাৱে ওলাইছে, আজি নহয় আগৰ পৰা ওলাই আছে। আৰু সেইবিলাক আমি সমাধান কৰাৰ কাৰণে বা তাক নিৰাময় কৰাৰ কাৰণে বহুবাৰ নিবেদন দিছোঁ, এতিয়াও দি আছোঁ। আমি শিক্ষাক্ষেত্ৰ এপটোৰ বিৰোধিতা কৰা নাই বা তাত উপস্থিতি দিয়াৰো বিৰোধিতা কৰা নাই বা প্ৰস্থানৰ সময়তো আমি তাত উপস্থিতি দিবলৈ বিৰোধিতা কৰা নাই। ইয়াত সমস্যাটো ক'ত আপুনি সুধিছে। সমস্যাটো সৃষ্টি হৈছে আমাৰ এপৰ কাৰণে। আমাৰ সন্দেহ এপৰ ছফ্টৱেৰ বা ডিভাইচৰ কথাটো আমি যথেষ্ট ক'লোঁ, আপোনালোকে সকলোৱে শুনিলে। গতিকে এই ছফ্টৱেৰত কেইটামান কথা এতিয়া ধৰা বুজা। আজি যিটো কথা কোৱা হৈছে যে মৃত শিক্ষকজনৰ হেৰিখিনি আপডেট কৰা নাছিল বা সেইটো ৰিপ্লেচমেণ্ট কৰা নাছিল, নকৰাৰ কাৰণে আহিছিলে। সেইটো অকল 19 তাৰিখত নহয়, তেওঁ মানুহজন ঢুকাইছে 11 তাৰিখে। গতিকে 11, 12, 13 এনেকে এই যিবিলাক তাৰিখ আছে, প্ৰতিটো তাৰিখত কিন্তু এইটো উপস্থিতিয়ে দেখাই আছে। সেই এটা কথা। দ্বিতীয় কথা, মই আৰু এটা উদাহৰণ দিওঁ যে হাইলাকান্দিত কাটলিচাৰা যিটো আপোনাৰ হেৰি আছে, মুন্নাপুৰ বুলি তাতে শিক্ষাখণ্ড আছে, তাত এগৰাকী শিক্ষক ফখৰুল ইছলাম লস্কৰ, এই শিক্ষকজনে অভিনৱ পন্থা লৈছে। তেওঁ নিজৰ স্কুলত তেওঁৰ নাম সন্নিৱিষ্ট আছে তেওঁৰ টেবলেটত, কিন্তু তেওঁ অইন এখন স্কুলত মানে এই কি কয় এইটো ইউজাৰ আৰু পাছৱাৰ্ড ডিফল্ট পাছৱাৰ্ড এইটো ব্যৱহাৰ কৰি তাতে উপস্থিতি দিয়ে, যাৰ ফলত ইয়াত আকৌ অলপ অফ কৰি দিয়াৰ পিছত ইয়াতে আকৌ নিজৰ স্কুলত উপস্থিতি দেখা যায়। আৰু এই বিষয়টো আমাৰ নহয়, আমি উদ্ভাৱন কৰা বা আমি খুচৰি উলিওৱা বস্তু নহয়। এই সম্পৰ্কত যেতিয়া তাত অভিযোগ উত্থাপন হৈছে যে এই শিক্ষকজন নাহে কিন্তু উপস্থিত হৈ থাকে সদায়, ঘটনাটো কি, তেতিয়া তাৰে ACS বিষয়াজন তেওঁ কিবা ত্ৰিদীপ ৰয়, তেওঁ গৈ স্পট ইনকুৱাৰী কৰিলে, শিক্ষকজনকো ঘৰৰ পৰা মাতি আনিলে, চালে, তাৰ পৰা পন্থাটো বুজিলে কি হয়, কেনেধৰণে কৰা হয়। গতিকে তাৰ মানে এই ছফ্টৱেৰটো মেনিপুলেট কৰিব পাৰি, অৰ্থাৎ এই ছফ্টৱেৰটোত চিকিউৰিটি নাই। আমি আগতেও কৈছোঁ, যেতিয়া ৰিঞ্চ এপ দিছিল ৰিমছত, তেতিয়াও আমি কৈছিলোঁ যে ছফ্টৱেৰৰ চিকিউৰিটি নাই। তাত লিখাও আছিল যে ছফ্টৱেৰ 100% চিকিউৰ নহয়। এইবিলাক কথা লৈ তেতিয়া আমি আদালতত গৈছিলোঁ আৰু আজি ঘটনা পৰিঘটনাই সেই কথাটোকে স্বীকাৰ কৰি দিছে যে ছফ্টৱেৰৰ চিকিউৰিটিটো কম, যাৰ কাৰণে এজন শিক্ষকে ঘৰত থাকি স্কুলত নগৈ আন এখন বিদ্যালয়ৰ পৰা নিজৰ বিদ্যালয়ত উপস্থিতি দিয়াৰ অভিনৱ পন্থা ল'ব পাৰিছে। চিমিলাৰলি মৃত শিক্ষকজনৰ উপস্থিতি অকল 19 তাৰিখৰ তাৰিখটোতে নহয়, সেইটো আজি আমাৰ হাতত আহি পৰিছে। মই দেখুৱাব পাৰোঁ আপোনাক যে হেৰিটো কি কয়, নগাঁৱৰ এখন স্কুলত আপোনাৰ উপস্থিতি তাৰিখ আছে 19 তাৰিখ, মানে 19 তাৰিখ চাইন কৰা আৰু 20 তাৰিখও কৰা আছে। গতিকে কিন্তু তাত কি দেখুওৱা হৈছে, তাত কি দেখা গৈছে যে ইন টাইমটো ঠিকে থাকিলেও আউট টাইমটো কিন্তু 20 তাৰিখত দেখাইছে, 19 তাৰিখৰ দিনা 20 তাৰিখত দেখাইছে। আৰু 20 তাৰিখে উপস্থিতি দিবৰ দিনা কি দেখাব, 21 তাৰিখ দেখাব। গতিকে কিন্তু 20 তাৰিখে কি হৈছে মই গম নাপাওঁ, সেইটো আমাৰ ইয়াত অহা নাই, কিন্তু এইখন আহিছে। গতিকে ইয়াতে দেখা যায় যে যদি এনেকুৱাই হৈ আছে, তাত চামথিং ছফ্টৱেৰ গণ্ডগোল আছে। আমি বিৰোধিতা কৰা নাই, আমি কৈছোঁ এইবিলাক উপকৰণ যিবিলাক আছে আপোনালোকে ঠিক কৰি দিয়ক। আৰু যিবিলাক চাৰ্জাৰ দিছে, এই চাৰ্জাৰবিলাক কিন্তু উন্নত মানদণ্ডৰ নহয়। মই আজি নিজে পৰীক্ষা কৰি চাইছোঁ, তাত যিটো ৰেঞ্জ, সেই ৰেঞ্জৰ পৰা গম পায়। আৰু তাত যেতিয়া আমি চাৰ্জ কৰিবলৈ নিওঁ এটা টেবলেট, তেতিয়া ই প্ৰায় 45 মিনিট সময় লয় বা তাতকৈ বেছি লয়। কিন্তু সাধাৰণতে আমাৰ যিবিলাকত চাৰ্জ দিওঁ বা ঘৰুৱা আমাৰ যিবিলাকত টেবলেটত চাৰ্জ দিওঁ, খুব বেছিতো আমাৰ 20 মিনিট 15 মিনিটত হৈ যায়। কিন্তু এইটো আৰু চাৰ্জটো ধৰি ৰাখিব পৰা ক্ষমতাটো কম চৰকাৰী টেবলেটবিলাকৰ।
এইবিলাক বিসংগতি আছে আৰু যাৰ ফলত কি হয় এটেণ্ডেঞ্চ লোৱাৰ সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ এটেণ্ডেঞ্চ লোৱাৰ সময়ত আমি এটা আহুকাল ভোগোঁ তেনেকুৱা হৈ গ'ল বহুত সময় নলয় আৰু যদি লৈছেও তাত আমি কি দেখা পাওঁ যে সেই চাইন ক্ৰছ কৰাৰ পিছত নাথাকে এখন স্কুলত যদি 3টা টেবলেট আছে মই যদি 2টা ক্লাছত লৈ আছোঁ এখেতে যদি আন 2টাত লৈ আছে এখেতে যদি আন 2টাত লৈ আছে তেতিয়াহ'লে আমি দেখা পাওঁ যে এই 2টাৰ তথ্য তাত নোসোমায় আৰু মোৰ তথ্যটো এওঁলোকৰ তালৈকে নাযায় গতিকে চামথিং গণ্ডগোল আছে কাৰণ গোটেইখিনি কম্পাইলত এটাত আহিব লাগে কিন্তু এটাত নাহেগৈ গতিকে তেনেকুৱা কথা দেখা হৈছে আৰু এটা কথা আজি কৈছে ছফ্টৱেৰ বা হেৰিত ক'তো উপকৰণ গণ্ডগোল নাই আমাৰলৈকে যিটো ভিডিঅ' আহিছে আপোনাৰ মৰাণ হাইস্কুল ডিব্ৰুগড়ৰ সেই ভিডিঅ'টোত স্পষ্ট দেখা গৈছে যে ছোৱালীৰ নাম দলি পাহৰীয়া আৰু ওলাইছে সমীৰ খৰীয়া এইটো কেনেকৈ হ'বলৈ পালে যিটো ল'ৰা সেই স্কুলখনৰ ছাত্ৰই নহয় গতিকে আৰু দেখা দিয়ে জেণ্ডাৰৰ এটা ডিফেক্ট আছে কাৰণ ল'ৰা সেইটো ল'ৰা আৰু এইটো ছোৱালী